মুগা পলুৰ চুমনি কি অৱস্থাত আছে ৰেশম বিভাগে কেনেদৰে ৰাখিছে চুমনি অসমৰ পাট মুগা শিল্প বিখ্যাত কেন্দ্ৰীয় চৰকাৰে অসমৰ পাট মুগাৰ বাবে গ্ৰহণ কৰিছে বিশেষ প্ৰকল্প পাট মুগা শিল্পৰ প্ৰধান কেঁচামাল হৈছে মুগা পলু ৰেশম বিভাগৰ অধীনত ৰাজ্যৰ বিভিন্ন ঠাইত আছে মুগা পলুৰ চুমনি নগাঁৱৰ সামগুৰিৰ পদুমনিৰ মুগা পলুৰ ফাৰ্ম এইখন ফাৰ্ম অঞ্চলটোত বিশেষ গুৰুত্বপূৰ্ণ কৰ্তৃপক্ষই ফাৰ্মখন ভালদৰে পৰিচালনা নকৰাৰ অভিযোগ উঠি আহিছে চৰকাৰে যোগান ধৰা জৈৱ সাৰ ব্যৱহাৰ হোৱা নাই এই ফাৰ্মখনত এনেদৰে ব্যৱহাৰ নকৰাকৈ গুদামত পেলাই থোৱা আছে বস্তাই বস্তাই জৈৱ সাৰ ডিপাৰ্টমেণ্টৰ আজি ডিষ্ট্ৰিক্টৰ যিজন ডিষ্ট্ৰিক্ট অফিচাৰ তেখেত অন্ততঃ এইবিলাক ফাৰ্মত ভিজিট কৰি যদি এই সাৰসমূহ উপযুক্ত টাইমত গছৰ গুৰিত দিলেহেঁতেন গছসমূহ নিশ্চয় সতেজ হৈ উঠিলহেঁতেন এইসমূহ এতিয়া ইয়াৰ ম্যাদ উকলি গৈছে এইসমূহ সাৰ এতিয়া বৰ্তমান দিলে গছৰ ক্ষতিহে হ'ব ইয়াৰ আগতে ইয়াৰ ব্যৱস্থা কৰা হ'লে আমি খুব ভাল পালোহেঁতেন গছসমূহ খুব সবল হৈ উঠিলহেঁতেন ফাৰ্মখনৰ এজন কৰ্মচাৰীয়ে অৱশ্যে কয় চুম গছত দিয়া সাৰ আৰু ইয়াত আমি ব্যৱহাৰ কৰি চালোঁ মানে এই সাৰটো দিলে আমাৰ গছপুলি মৰেহে সেইকাৰণে আমি নিদিয়া হ'লোঁ আৰু এনেকৈ গুদামত পৰি আছে গভৰ্ণমেণ্ট ছাপ্লাই এইটো গভৰ্ণমেণ্ট ছাপ্লাই আছিলে এইটো চেণ্ট্ৰেলৰ স্কিম আছিলে দেই আমাৰ অসম চৰকাৰৰ চেণ্ট্ৰেল পৰ্যায়ৰ স্কিম এতিয়া এইটো যেতিয়াই গছত দি চালোঁ যে গছ মৰেহে আমি তেতিয়াৰ পৰা নিদিয়া হ'লোঁ এনেকৈ পৰি আছে সাৰৰ লগতে ফাৰ্মখনত চৰকাৰে যোগান ধৰা আন সামগ্ৰীসমূহো নষ্ট হৈ যোৱাৰ অভিযোগ কৰিছে স্থানীয় লোকে বঙাইগাঁও জিলাৰ যোগীঘোপাৰ নয়াগাঁৱৰ মুগা গোপাচাৰ কেন্দ্ৰ কি অৱস্থাত আছে এই ফাৰ্মখন হাবি জংঘলেৰে ভৰি পৰাত পলু পালনৰ পৰিৱেশ নাইকিয়া হৈছে 50 বছৰ অতিক্ৰম কৰা ফাৰ্মখনৰ নাই আন্তঃগাঁথনি বিজ্ঞানসন্মতভাৱে পলু পালন কৰিবলৈ নাই গৃহ 275 বিঘা মাটিকালিৰ এই বৃহৎ ফাৰ্মখন থকাৰ পাছতো মুগা পালকে ইয়াত মুগা পালন কৰিবলৈ সাহস নকৰে ফাৰ্মখন সন্দৰ্ভত ৰেশম বিভাগৰ বিষয়াই কয় যে মুগা শিল্পটোক বচাই ৰাখিব লাগিলে আমাৰ জনসাধাৰণ যিখিনি আছে মুগা পালক তেখেতসকলৰ উদ্যোগতে জীয়াই থাকিব আৰু লগতে আমি তেখেতসকলক আমি কাৰিকৰী যিখিনি সহায় কৰিব লাগে সেইখিনি আমাৰ ফালৰ পৰা কৰিবলৈ আমি প্ৰস্তুত আছোঁ গতিকে ৰাইজকো মই আহ্বান জনাম যে যিখিনি মুগা পালক আমাৰ বঙাইগাঁও জিলাত আছে সেইখিনিও লগতে আৰু অন্যান্য জিলাৰ পৰাও ইয়াত আহি যাতে ইমান ধুনীয়া এটা পৰিৱেশ বঙাইগাঁৱৰ ইয়াত 35.3 হেক্টৰ মাটি আছে আৰু 10,000ৰো ওপৰত চুম গছ লগাব পৰা অৱস্থাত আছে গতিকে বছৰটোত যিকোনো সময়ত আহি তেখেতসকলে ইয়াত খেতি কৰিব পাৰিব বঙাইগাঁও জিলাৰ চুমনিসমূহৰ ভিতৰত নয়াগাঁৱৰ চুমনি গুৰুত্বপূৰ্ণ এতিয়া কেন্দ্ৰীয় চৰকাৰে অসমৰ মুগা শিল্পক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে গ্ৰহণ কৰিছে চেনেহজৰী প্ৰকল্প সেই সময়ত ৰাজ্যৰ চুমনিসমূহ ভালদৰে চলোৱাৰ ব্যৱস্থা কৰিব লাগে ৰেশম বিভাগে এই সময়ত ৰাজ্যৰ চুমনিসমূহ ভালদৰে চলোৱাৰ ব্যৱস্থা কৰিব লাগে ৰেশম বিভাগে সামগুৰিৰ পৰা অভিজিত বৰা যোগীঘোপাৰ পৰা আমিনুল হকৰ ৰিপৰ্ট অসম লাইভ 24